দেখেন জাহিদ ইউটিউবার গৈরব গগু কি প্রশ্ন করলো। সবাই মনোযোগ দিয়ে শুনেন আর ভিডিওটা ভালো লাগলে শেয়ার করে দিবেন। ৰাজনীতি বুলি ক'লেই হিন্দু মুছলিম বা হিন্দু মুছলিম অবিহনে ৰাজনীতি নহয় নেকি? ইয়াৰ ক্ষেত্ৰত আপুনি পোনপটীয়াকৈ কি ক'ব? চাওক, যদি শব্দটো চাই ৰাজ আৰু নীতি আগৰ তেতিয়া শব্দৰ যদি আপোনাৰ অৰ্থটো লয়, তেতিয়া আমি ৰাইজৰ ওপৰত শাসন কেনেকৈ কৰিব লাগে, আৰু নীতি হ'ল এটা মানে কোড অফ কণ্ডাক্ট, মানে কিছুমান আদৰ্শ লৈ মূল্য লৈ আমি সেই ৰাইজৰ ওপৰত নিজৰ শাসনটো কৰিব লাগে। কিন্তু আজিৰ তাৰিখত মানে ৰাজনীতি হ'ল যে ইলেকশ্যন কেনেকৈ জিকোঁ, আৰু ইলেকশ্যন জিকিবলৈ হ'লে আমি কেনেদৰে অপপ্ৰচাৰ কৰোঁ, কেনেদৰে আমি মেনিপুলেশ্যন কৰোঁ, ভোটৰ তালিকাৰ ভিতৰত কেনেকৈ আমি কিছু ভুৱা নাম সোমাই দিওঁ, কেনেকৈ আমি একদম সাংঘাতিক টকা পইচা খৰচ কৰি নিজৰ এডভাৰটাইজমেণ্টবোৰ কৰোঁ, বা পুলিচ লগাই বেলেগ আমাৰ ৰাজনীতি বিৰোধীসকলৰ প্ৰচাৰ বাধা কেনেকৈ দিওঁ, এইটো হৈ গৈছে ৰাজনীতি।